श्री कृष्णाय नमः। श्री श्री शंकर गुरुवे नमः। श्री श्री माधव गुरुवे नमः। अगोपिनी राधन बज्र जीवन मोहन राम गोविंद परम सादरे शिरे तुली धरू तजु पदय रविंद हे राम परम सादरे शिरे तुली धरू तजु पदय रविंद। हे भगत বৈষ্ণৱসকল, আপোনাৰ সবৰ শ্ৰীচৰণলৈ সেৱা জনাই আজিৰ অনুষ্ঠানভাগি মুকলি কৰিবলৈ আমি যোৱাকালি পঞ্চদশ অধ্যায়ৰ থাকি যোৱাৰ পৰা পুনৰ আৰম্ভ কৰিম। যোৱাকালি দুলৰী ছন্দত পৰম পুৰুষ কাক কৈছে, কেনেমতে দেখা পোৱা যায় সেই বিষয়ে ইতিমধ্যে কোৱা হৈছে। অৰ্জুনে পুনৰ এইদৰে প্ৰশ্ন কৰিছে, সেইটো মন কৰক। হে ৰাম তব অংশ জীৱজত আত্মা সবাহাৰ তবে কেনে সিটো জীৱে নতৰে সংসাৰ। কৃষ্ণে বোলে জীৱ অংশ জগতে প্ৰসিদ্ধ। হে ৰাম অবিদ্যা মোহিত অহংকাৰে হুৱে বদ্ধ। মুত যিটো লয় হুৱে তাৰ কথা ভিন্ন। সকামী সংসাৰী প্ৰকৃতিত হুৱে লীন। হে ৰাম অবিদ্যা মোহিত হয় যত চৰাচৰ। সবে গুছে থাকে তাৰ বাসনা কৰ্মৰ। অব্যক্ত তথাপি জীৱ পুনঃ ব্যক্ত হয়। পুনঃ বাসনায়ে আনে সৃষ্টিৰ সময়। কৰ্ম বাসনাতে দেহ ধৰি জন্ম ধৰে। ইন্দ্ৰিয় সবে টানি নেই পূৰ্বৰ সংস্কাৰে। হে ৰাম কৰ্ম বাসনাতে দেহ এৰি জন্ম ধৰে। ইন্দ্ৰিয় সবে টানি নেই পূৰ্বৰ সংস্কাৰে। ইয়াৰ অৰ্থ হৈছে, অৰ্জুনে কৃষ্ণক সুধিছে, সকলো জীৱ তোমাৰ অংশ, তেনেস্থলত সেই জীৱসমূহ তৰিব নোৱাৰাৰ কাৰণটো কি? উত্তৰত কৃষ্ণই কৈছে, সঁচা কথা, জীৱসমূহ মোৰেই অংশ। এই কথা জগতত প্ৰচাৰ হৈ আছে। পিছে এটা কথা, সেই জীৱসমূহে প্ৰকৃতিৰ মায়াত মোহ গৈ নিজৰ অহংকাৰে বন্ধ হৈছে, সেয়েহে তৰিব নোৱাৰে। যিবিলাক জীৱই ভক্তি কৰি মোতে বিলীন হৈছে সেইসকলৰ কথা সুকীয়া, কিন্তু যিসকল সকামী লোক সেইসকল সংসাৰত ঘূৰি ঘূৰি প্ৰকৃতিতেই লীন যাব। তাৰপিছত ক'লে, সংসাৰত যিমান প্ৰাণী আছে সকলোকে অবিদ্যাই মহি আছে। সেয়েহে কৰ্মৰ বাসনাই তেওঁলোকক এৰা নিদিয়ে। জীৱ অৰ্থাৎ আত্মা যদিও অব্যক্ত, তথাপি কৰ্মৰ বাসনাই সৃষ্টিৰ সময়ত পুনৰ ব্যক্ত হয়।
এইদৰেই ইন্দ্ৰিয় বৃত্তিৰ সংযোগে পূৰ্বৰ সংস্কাৰে জীৱসমূহৰ জন্ম মৃত্যু হৈছে। এতিয়া অৰ্জুনে পুনৰ কৈছে, কি বুলি কৈছে সেইটো মন কৰক। হে ৰাম, যেন পুষ্প গন্ধ লগে থাকে সৰ্বদায়, পুষ্পৰজতে গন্ধ বায়ু লুয়া যায়, সেই পতন্তৰ জানি ধনঞ্জয়, পূৰ্বৰ বাসনাক্ৰমে শৰীৰ ধৰয়, যতেক ইন্দ্ৰিয় গণ সংগে কৰি যোগ, বিষয়ে জীৱ কয়ানি কৰাও ভোগ। কৃষ্ণে বোলে সখী হেন বোলা ধনঞ্জয়, সৰ্বলোকে আত্মা কজে কেনে নেদেখয়, যেন অন্ধকাৰত সুবৰ্ণ পৰি থাকে, চকু বিদ্যমানে তভু নেদেখয় লোকে, কৰ্মবশে মূঢ় লোক ৰজস্তম গুণে, হৃদিত আশ্ৰয় আত্মা নেদেখে আপোনে, যেতিক্ষণে চাহে নিয়া প্ৰদীপ লগাই, বস্তুক পাৱয় অন্ধ কাৰৌ দূৰে যাই, ভক্তি জ্ঞানে যত্ন কৰি চিন্তে যিটো জন, জ্ঞান চক্ষে দেখে সিটো চৈধ্যয় ভুৱন, ৰাম ভক্তি জ্ঞানে যত্ন কৰি চিন্তে যিটো জন, জ্ঞান চক্ষে দেখে সিটো চৈধ্যয় ভুৱন। ইয়াত এটা উদাহৰণ দি কৈছে, যেনেকৈ ফুলৰ গন্ধ ফুলৰ লগতে থাকে, কিন্তু সেই গন্ধ বতাহে দহো দিশে লৈ যায়, সেইদৰেই পূৰ্বৰ বাসনা অনুসৰি কৰ্মৰ ফলৰ মতে জীৱৰ উৎপত্তি হৈছে। তাৰ পিছত ক'লে, ইন্দ্ৰিয়ৰ সংযোগে জীৱই বিষয় ভোগ কৰিছে। লগতে কৃষ্ণই কৈছে, হে অৰ্জুন, যদি তুমি কোৱা সকলোৰে দেহত আত্মা থাকোঁতেও তেওঁক নেদেখে কিয়, তাৰ অৰ্থ হৈছে, যেনেকৈ এটুকুৰা সোণ আন্ধাৰ নিশা ৰাস্তাত পৰি আছে, সেই সোণ টুকুৰা আন্ধাৰৰ কাৰণেই চকু থাকোঁতেও মানুহে দেখি পোৱা নাই। সেইমতে সকলো লোকে সৎ, ৰজ আৰু তম, তাকে ৰজস্তম বুলি কৈছে, এই তিনি গুণৰ কৰ্মত অন্ধ হৈ থকাৰ কাৰণে হৃদিতে ঈশ্বৰ থাকোঁতেও দেখি পোৱা নাই। যেতিয়া হাতত পোহৰলৈ বিচাৰিব, তেতিয়া আন্ধাৰ দূৰ হ'ব আৰু বস্তুও বিচাৰি পাব। সেইটোকে কৈছে, যিসকলে ভক্তি জ্ঞানে যত্ন কৰি চিন্তা কৰে, সেইসকলে জ্ঞানৰ জৰিয়তে বহু দূৰলৈ দেখি পায়, অৰ্থাৎ সেইসকলেই হৈছে দূৰদৰ্শী। তেনেকুৱা দূৰদৰ্শীসকলৰ প্ৰতি কৃষ্ণই পুনৰ কৈছে, সেইটো মন কৰক। হে ৰাম, মই কদাচিতো তাক নকৰোঁ ত্যাগ, সিও সৰ্বদায়ে হৃদয়ত পাৱে লাগ, মুতবিনে সবজৰ জানিবা নিশ্চয়, মোহৰ প্ৰকাশে সবে চৈতন্য। ইয়াৰ অৰ্থ হৈছে,
ভক্তি জ্ঞানে যত্ন কৰি যিসকলে চিন্তা কৰে সেইসকলক মই কেতিয়াও ত্যাগ নকৰোঁ। সেইসকলেও মোক সদায় হৃদয়তে দেখে। তাৰপিছত কৈছে, মোৰ বাদে সকলোৱেই জড়, এই কথা নিশ্চয় কৰি জানিবা। মোৰ শক্তিতে সকলো চৈতন্য হয়। এইদৰে পুনৰ কৈছে, এই নাম সকল জগত মই এহি দিলোঁ সীমা, এবে শুনিও কমোৰ স্থানৰ মহিমা। দুগুটা স্বৰূপ কহোঁ যাৰ যে নহমত, ক্ষৰ অক্ষৰ বুলি প্ৰসিদ্ধ লোকত, যাক বুলি ক্ষৰ ইটো জীৱ জগতৰে, দেহক আশ্ৰয় সিও ফলভোগ কৰে। অক্ষৰ যি গোটা সিটো একোকে নাখায়, স্বভাৱত দ্ৰষ্টা সিও যেন সাক্ষী প্ৰায়, ব্যাপক পৰম আত্মা তৈক ঈশ্বৰ, ক্ষয় বৃদ্ধি নাহি তাৰ মনয় গোচৰ, নাহিকে বিকাৰ তাৰ ব্ৰহ্মণি ৰূপম, এতে কেশে বেদে বোলে পুৰুষ উত্তম। হে ৰাম, নাহিকে বিকাৰ তাৰ ব্ৰহ্মণি ৰূপম, এতে কেশে বেদে বোলে পুৰুষ উত্তম। ইয়াৰ অৰ্থ হৈছে, কৃষ্ণই ইয়াৰ আগতে কৈ আহিছে, এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী ময়েই সকলোকে সৃষ্টি কৰিছোঁ, ময়েই পালন কৰিছোঁ আৰু ময়েই সংহাৰ কৰিছোঁ। এইটো তোমাক সীমা কৰি দিলোঁ। এতিয়া মই দুটা স্থানৰ মহিমাৰ কথা তোমাক ক'ম। তাৰপিছত দুটা কৃষ্ণৰ স্বৰূপৰ কথা কৈছে। এটা হৈছে ক্ষৰ, আনটো হৈছে অক্ষৰ। ক্ষৰ বুলি যাৰ কথা কৈছে সি দেহতে আশ্ৰয় কৰি ফলভোগ কৰে, আৰু অক্ষয় বুলি যাৰ কথা কৈছে তেওঁ দেহতে সাক্ষীৰূপে আছে কিন্তু একো নাখায়, অৰ্থাৎ তেওঁৱেই পৰম পুৰুষ পৰমাত্মা। তেওঁ সকলোতে ব্যাপী আছে। তেওঁ ক্ষয়ো নাই আৰু বৃদ্ধিও নাই, সদায় একেদৰে থাকে। ইয়াৰ উপৰি তেওঁক সাধাৰণ জ্ঞানে ঢুকি নাপায়। তেওঁ বিকাৰহীন, সেয়ে বেদে তেওঁক পুৰুষৰ উত্তম বুলি কৈছে। ইয়াৰ পিছতো ভকতি মুকুতি কেনেকৈ হয় সেই বিষয়ে কৈছে। তোমাত কহিলোঁ সখী এমত প্ৰকাৰ, এহি মতে বুদ্ধি নিষ্ঠা হুঁয় যাৰ, এহি মতে জানি মুত কৰয় ভকতি, অনায়াসে ভজি সিটো পাৱয় মুকুতি, সফল জনম তাৰ প্ৰজ্ঞা প্ৰতিষ্ঠিত, সেহি শেষৰ বৈজ্ঞয়াতি পৰম পণ্ডিত, সেহি সে কৰিলা সব পুৰুষ
উদ্ধাৰ সিও ভৈলা মোৰ মই তাৰ অধিকাৰ ৰাম নকৰিলে ভেদ মোক এহিমত জ্ঞানে পুৰুষ উত্তম বুলি মোক মাত্ৰ জানে সাধন লাগে কাৰো নকৰোঁ শ্ৰম মোক মাত্ৰ ভজে জানি পুৰুষ উত্তম জানিবাৰ ফল যেন কহিলো নিশ্চিত এইখানি জানি মাত্ৰ হুৱে কীত্ৰ ইয়াৰ অৰ্থ হৈছে কৃষ্ণই ইয়াৰ আগতে যিখিনি জ্ঞান দিলে তাৰ ওপৰত কৈছে সেইমতে যিসকলে মন বুদ্ধি এক কৰি ঈশ্বৰক পৰম শ্ৰদ্ধাৰে সেৱা পূজা কৰিছে সেইসকলে অনায়াসে তৰিবই তেনে লোকৰহে জন্মৰ সাৰ্থক হৈছে সেইসকলকহে পৰম পণ্ডিত বুলি কৈছে তেনেকুৱা লোকে ভগীৰথৰ দৰে মৃত উপৰি পুৰুষক নৰকৰ পৰা যেনেকৈ উদ্ধাৰ কৰিলে সেইমতে সেইসকলেও উদ্ধাৰ কৰিব পাৰে তেনেকুৱা লোকৰ প্ৰতি কৃষ্ণই কৈছে সেইসকলৰ ওপৰত মোৰ অধিকাৰ আছে আৰু তেওঁলোকৰো মোৰ ওপৰত অধিকাৰ আছে তেনে লোকৰ সকলো মনোবাঞ্ছা বা মনোভাৱ মই পূৰণ কৰোঁ কাৰণ তেওঁলোকে মোক অকণমানো ভেদভাৱ নকৰি পুৰুষৰ উত্তম পৰম পুৰুষ বুলি জানিহে সেৱা কৰে ইয়াৰ উপৰি মোক উত্তম পুৰুষ বুলি জানি যিসকলে ভক্তি কৰে সেইসকলে বেলেগে সাধন নকৰিলেও তেওঁলোকে গতি পাব শেষত ক'লে যিখিনি জনাব লাগে সেইখিনি জনালোঁ সেইখিনি পালন কৰিলেই জীৱন ধন্য হ'ব সেয়েহে সকলো ভকত বৈষ্ণৱকে আমি এটা কথাই ক'ব বিচাৰোঁ আপোনালোকে লোক পৰম্পৰা কৰ্ম নকৰি বা দেৱ দেৱীৰ পূজা নকৰি কেৱল ঈশ্বৰক সেৱা পূজা কৰা তেতিয়াহে সৰ্বপ্ৰকাৰে ঈশ্বৰে সিদ্ধি কৰিব ঈশ্বৰ সন্তোষ হ'লে চৰাচৰ সকলোৱে সন্তোষ থাকিব সেইটোকে প্ৰথম অৱস্থাতে মাধৱদেৱক শংকৰদেৱে লগ পাওঁতে অনেক যুক্তিবাদৰ শেষত পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে এইদৰে কৈছিল এই নাম বৃক্ষৰ মূলত যেন আনি দিলে জল অতি পিতিডাল পাত পুষ্প ফল ডালে পাতে সিঞ্চে যদি মূলত জানি বাঁহা কাহাৰুতি পিতি নাহি কয় এই ৰাম ডালে পাতে সিঞ্চে যদি মূলত জানি বাঁহা কাহাৰুতি পিতি নাহি কয় অৰ্থাৎ গুৰুজনে কৈছে গছৰ গুৰিত পানী দিলে ডালে পাতে সকলোৱেই পায় যদি গুৰিত পানী নিদি ডালে পাতে ছটিয়াই তেতিয়াহ'লে একো লাভ নহ'ব সেয়েহে সকলোৱে শাস্ত্ৰৰ নীতি অনুসৰি গুৰু সাধুৰ আশ্ৰয় লৈ কৰ্ম কৰক সেইমতে নকৰিলে মিছাতে মানুহক দেখাই শাস্ত্ৰভাগত পঢ়া বা শুনাৰ কোনো অৰ্থ নাথাকে কেৱল শাৰী পুৰাই ভকত বোলোৱাহে হ'ব ফল একো নাই এইখিনিকে জনাই আজিৰ অনুষ্ঠান সামৰণি মাৰিলোঁ শেষত সকলো ভকত বৈষ্ণৱলৈ সেৱা যাচিলোঁ ইপাৰ সাগৰ দৈৱ কি নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদায় নুগুচুক
মুখেতো আগুণ নাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প উতুৰু তাহান্ত বিনাই নাই 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 ওই আমার পরম রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু হরি রাম